এইয়া চাওক ইয়াৰ আখৰা চাওক ইয়াৰ আখৰা কিন্তু আপোনালোকে চোৱা নাই আগতে চাওক মংগলদৈৰ লগত 24 দিনলৈকে আহিছিলি মোৰতো 3 দিন নিয়া হৈছে হেকমতৰ লগত যুঁজাম চাওক চাওক ইয়াৰ মোচনটো চাওক বেলেগ মোচন চাইছেনে হাই গাইজ ৱেলকাম বেক টু মাই চেনেল আছাম গেমিং ফাৰুক চ' কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে চ' আপোনালোকে বহুতে কমেণ্ট কৰিছিলে যে কলম শ্বেক কলমবাৰী মহটো আপোনালোকক দেখাবৰ কাৰণে চ' ফাইনেলি আপোনালোকৰ কাৰণে লৈ আনিলোঁ কলম শ্বেক কলমবাৰী মহটো বহুতে সুন্দৰ হৈ আছে মহটো আপোনালোকে এইটো ভিডিঅ'ত চাবলৈ পাব লগতে প্ৰথমবাৰ কলম শ্বেক কলমবাৰী মহটোৰ আখৰা আপোনালোকে দেখিবলৈ পাব এনে সাধাৰণতে এই মহটোৰ আখৰা কিন্তু আপোনালোকে আগতে দেখিবলৈ পোৱা নাই এই মহটোত মানে এইটো ভিডিঅ'ত আপোনালোকে এই মহটোৰ আখৰা দেখিবলৈ পাব আৰু লগতে বহুত ভয়ংকৰ বনাই ৰাখিছে আপোনালোকে সম্পূৰ্ণ জানিবলৈ পাব আৰু লগতে কানাইদাৰ পৰা যেতিয়া আনিছিলে কিমান টকা দিয়ে আনিছিলে আৰু লগতে যোৱা বছৰ কেইখন যুঁজাইছিলে কাৰ লগত যুঁজাইছিলে আৰু এই বছৰত বোলে ছয়টা মহৰ লগত যুঁজাইছে চ' আমি কেৱল আহতগুৰি যেটো ৰহমশালী দলবাৰী সেইটো মহৰ লগত যোৱাৰ কথাহে জানো চ' বাকী 6টা মহৰ লগত যুঁজাইছে চ' সম্পূৰ্ণখিনি আমি এইটো ভিডিঅ'ত জানিম সকলোৱে জানিবলৈ পাব এইটো ভিডিঅ'ত চ' সকলোৱে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব লগতে তেখেতৰ যিটো আগতে যিটো মহ আছিলে কোলা মহটো সেই মহটোৰ হিষ্ট্ৰী ভিডিঅ'টো মই পিছত লৈ আনিম আৰু তাত আপোনালোকে জানিবলৈ পাব যে তেখেতৰ এনেকুৱা প্ৰকাণ্ড মহ আছিল যি মহ মানে বহুত ৰেকৰ্ড কৰিছিল লাগাতাৰ বহুত জিকিছিলে বহুত সময় প্ৰায় আধা ঘণ্টাৰ ওপৰত তেনেকুৱা সময় লৈ পেলাই যুঁজিছিলে আগৰ মহকেইটাই চ' সেই হিষ্ট্ৰীৰ ভিডিঅ'ত লৈ আনিম তেতিয়াহ'লে আপোনালোকে গম পাব কিন্তু এইটো ভিডিঅ'ত আপোনালোকে এতিয়া বৰ্তমান যিটো ঘৰত আছে সেই মহটো আপোনালোকে ডিটেইলছলি চাবলৈ পাব লগতে এইটো মহৰ বিষয়ে আপোনালোকে তথ্য জানিবলৈ পাব চ' স্কিপ নকৰি পেলাই সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো চাব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই লওক ৰাইজ এয়া আপোনালোকৰ সন্মুখত আছে কলম শ্বেক কলমবাৰী প্ৰকাণ্ড মহটো চ' আকৌ এবাৰ আহিছিলোঁ প্ৰায় 2 মাহমান হৈছে তেতিয়া আহি পেলাই আপোনালোকে ভালকৈ দেখাব পৰা নাছিলোঁ যিহেতু দাদা ঘৰত নাছিলে চ' আজি ঘৰতে আছে সেইটো কাৰণে আহিলোঁ চাওক সুন্দৰকৈ আপোনালোকক দেখাবৰ কাৰণে এবাৰ চাওক মহটো চাওক সুন্দৰ হৈ আছে মহটো স্বাস্থ্য পাতি চাই লওক সেয়া চাই লওক সেয়া কলমবাৰী কলম শ্বেকৰ মহটো তেখেত কলম শ্বেকৰ পুতেক আছে চাই লওক চাইছেনে মোচনটো বহুত সুন্দৰ এটা মহ বহুত সজা মহ হয় চাই লওক আৰু যুঁজো বহুত ভাল যুঁজে আপোনালোকে চাইছে এইবাৰ প্ৰথম আহতগুৰিত কি ভয়ংকৰ যুঁজ যুঁজিছিলে ৰহমশালী দলবাৰী মহটোৰ লগত চ' প্ৰায় 14 মিনিটমান যুঁজিছে চ' হাৰা জিকা থাকে কিন্তু সুন্দৰ যুঁজ যুঁজিছে চাই লওক স্বাস্থ্য পাতি এতিয়া যিহেতু মানে তেখেতৰ অলপ অসুখ হৈ আছে সেইটো কাৰণে স্বাস্থ্য পাতি অলপখিনি কমিছে আৰু কেইদিনমান আগতে যেতিয়া আহিছোঁ তেতিয়া স্বাস্থ্য পাতি বহুত বেছি হৈ আছিলে ফিটিং হৈ আছিলে এতিয়াও ঠিকেই আছে স্বাস্থ্য পাতি চাওক সুন্দৰেই হৈ আছে আগতকৈ কেৱল অলপখিনিহে কমিছে চাওক বহুত সুন্দৰ মহটো চ' আপোনালোকে জানেই মহটো আগতে কানাইদাৰ আছিলে চ' তেখেতৰ পৰা জানিব বিচাৰিম যে আনোতে মানে এতিয়া কিমান দি অনা হৈছিলে অনাৰ পিছত কেইখন যুঁজালে ক'ত নিয়া হৈছিলে চ' কিমান দি অনা হৈছিলে মহটো 1,65,000 1,65,000 টকা দি আনিছিলে মহটো সকলোৱে হয়তো বহুতে গম পায় বহুতে গম নাপায় চাই লওক আৰু এবছৰ প্ৰথম ক'ত নিয়া হৈছিলে আহতগুৰি ন প্ৰথম আহতগুৰি নিয়া হৈছিলে হয় তাৰপিছত আহতগুৰি নিয়াত সুন্দৰ এখন যুঁজ আপোনালোকে দেখা পাইছে ৰহমশালী দলবাৰী মহটোৰ লগত আৰু তাৰপিছত ক'ত নিয়া হৈছিলে মহটো বৰ্তমান 6টাৰ লগত যুঁজোৱা হ'ল 6টাৰ লগত যুঁজোৱা হ'ল ন কাৰ লগত যুঁজোৱা হ'ল ৰহমশা নেটচিকাটোৰ লগত অভয় হাজৰিকাৰ লগত ৰহমশা গুজতিৰ লগত বগৈয়াদি মহটোৰ লগত তাৰপাছত আকৌ ধনটো মহটোৰ লগত আকৌ ৰাইফলৰ মহটোৰ অভয় হাজৰিকাৰ লগত কিমান সময় যুঁজিছিলে অভয় হাজৰিকা মহটো মাথাই পাতা নাই হয় শুনিলে অভয় হাজৰিকাৰ মহটো মাথা পাতা নাছিলে ইয়াৰ লগত আৰু আপোনালোকে চাইছিলে যেতিয়া চেলেঞ্জিং যুঁজখন হৈছিলে তেতিয়া ৰাইফলৰ মহটো ইয়াৰ লগত হাৰিছিলে চাওক কি সুন্দৰ লাগিছে বহুত সুন্দৰ সজা মহটো চাই লওক জীৱাম দেৱীৰ লগত বাৰু কিবা এটা কাৰণে মাথা পাতা হোৱা নাছিল ন দীপাংদেৱীৰ লগত ভাঙা ভাঙি হৈ গ'ল আপোনালোকে চাইছে মহ মাৰি পাম মহ যুঁজত ভাঙা ভাঙি হৈ গৈছিলে মহটো যিহেতু সিও মাথা পাতা নাই ইও মাথা পাতা নাই তাৰ কাৰণে ভাঙা ভাঙি হৈ গৈছিলে চাই লওক মহাল লাগিলে হয় কাণত লাখুটিৰ কাৰণে মহাল লগা নাই মোচনটো চাইছেনে কেনেকুৱা মজ্জা হ'বনি আছে এয়া কলম শ্বেক কলমবাৰী সুন্দৰ মহটো চাওক ধামাকা বনি আছে চ'
চ' অহা বছৰ যদি যুঁজখন হয় প্ৰথম ক'ত নিয়া হ'ব? আহাতগুৰি। আহতগুৰি। চ' আহতগুৰি নিয়ে সদায় আহতগুৰি নিয়ে হ'ব, চাই লওক মহৰটো। চাওক বহুত সুন্দৰ মহৰটো, চাইছেনে মহৰটো কেনেকুৱা লাগিছে? চাওক আপোনালোকৰ চাব বিচাৰিছিলোঁ বুলি মই ভিডিঅ' কৰিবলৈ আহিলোঁ, চাওক আপোনালোক দেখাব কাৰণে। চাওক ইয়াৰ শিং হয় 3 দিন নিয়া হৈছে শেষমত আলী মৰি মুছলমান গাঁৱৰ মহৰটোৰ লগত যুঁজাব বুলি, কিন্তু যুঁজোৱা নহ'ল। নলবাৰীত নিছোঁ, যুঁজাব নাপালোঁ, তাৰ লগত যুঁজাম বুলি। চ' আমি আশাবাদী হৈ আছোঁ 2027 বৰ্ষত। চ' শেষমত আলী মৰি মুছলমান গাঁৱৰ মহৰটোৰ লগত এখন সুন্দৰ যুঁজ হ'ব বুলি। আমি যুঁজাম তাৰ লগত আহাতগুৰিতে। হয় শুনিলে আপোনালোকে তেখেতৰ লগত যুঁজাব বুলি। চ' ৰাইজ কমেণ্ট কৰি জনাব তেখেত যুঁজখন হ'লে কেনেকুৱা হ'ব, ভাল হ'ব। মোৰ মতেতো বহুত সুন্দৰ এখন যুঁজ হ'ব, চাই লওক মহৰটো। বহুত আনতেতো বহুত ক্ষীণমিন হৈ আছিলে, এতিয়া স্বাস্থ্য পাতি চাওক কেনেকুৱা হৈছে ন। যেতিয়া কানাইজাৰ পৰা অনা হৈছিলে বহুত ক্ষীণ আছিলে, এতিয়া চাওক স্বাস্থ্য পাতি কি মজা বনাই দিছে। চাওক বহুত কি মোচনটো কেনেকুৱা লাগিছে চাইছোঁ, বহুত মজা। চ' প্ৰথমতে আপোনাৰ নামটো এবাৰ ৰাইজক জনাই দিয়ক। খাইৰুল ইছলাম। খাইৰুল ইছলাম, তেখেতৰ নাম হ'ল খাইৰুল ইছলাম, কলম শ্বেখ তেখেতৰ পিতা হয়, চাই লওক আপোনালোকে চিনিয়ে পায়। চ' মোৰ চেনেলৰ জৰিয়তে আপোনালোকে এতিয়া তেখেতক চিনাকি হৈছে। চাওক মোচনটো বেলেগ মজা লাগিছে। চ' আপোনালোকৰ যিটো আগৰ মহ আছিলে, চ' সেই মহটোৰ কেনেকুৱা মানে হিষ্টৰীবিলাক, মানে ধৰক মানে ঘৰৰে আছিল নে আগৰ মহটো? আগৰ মইতো পোৱালি থাকা কিনিছিলোঁ, কিনাৰ পাছত হয় ইয়ে মানে চকুটো বেয়া কৰিলে। অঁ এইটো বৰঙাবাৰী মহজত কৰিলে, মানে ধৰক মানে যেতিয়া আপোনাৰ ঘৰত আছিলে একদম সৰুৰ পৰা ঘৰতে হৈছে ন, সেইটো মহৰ ধৰক মানে এনেকুৱা যুঁজ কওকচোন কেইটামান ৰেকৰ্ড কৰিব যুঁজ যিকেইটা মানে মনবা বতৰত এটা আছিলে। সি যেতিয়া 4টাত আছিল তেতিয়া যুঁজিছিল 15 মিনিট কলমবাৰী বৰালি মহটোৰ লগত। হয় সেইবিলাক জিকিছিল। হয় নাছিল তেতিয়া। তাৰপাছত যুঁজিল সেই ভুৰবন্ধা ফিল্ডত এটাৰ লগত 5 মিনিটমান লাগি জিকিল। হয় পোলাহাটৰ মহটোৰ লগত। এনেকুৱা সি বহুত যুঁজালোঁ। তাৰপাছত যুঁজালোঁ মনফলৰ মহটোৰ লগত লাগিল 7 মিনিট না 8 মিনিট লাগি হাৰিল। হাৰাৰ পাছত ইয়াৰ লগত লাগিল আপোনাৰ 18 মিনিট না 15 মিনিট লাগিলে লগত লাগি পেলাই চকুটো বেয়া হ'ল। সি হাৰিল, তাৰ চকুটো বেয়া হোৱাৰ কাৰণে বেছি লগা। হয় শুনিলে আপোনালোকে। চ' সেইটো ডিটেইলছ ভিডিঅ' মই এনেও বনাম ধুনীয়াকৈ আপোনালোকে গম পাব। মই যিহেতু যিবিলাক মই আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইবিলাকৰ বিষয়ে বহুতে নাজানে। চ' যিহেতু সেইবোৰ এতিয়া ইউটিউবত ভিডিঅ' দিয়া হোৱা নাছিলে, চ' সেইটো কাৰণে মই তেখেতলোকৰ পৰা ভালকৈ ডিটেইলছখিনি জানি পেলাই আপোনালোকক জনাবলৈ ট্ৰাই কৰিম। চাওক এই মহৰটো চাওক বহুত সুন্দৰ, ইয়াৰো একদম মানে জানে আপোনালোকে কেনেকুৱা যুঁজ যুঁজিছিলে। চ' যেতিয়া নেকি তেখেতলোকৰ যিটো আগৰ মহ আছিলে সেইটো কেনেকুৱা স্বাস্থ্য থাকোঁতে ই ক্ষীণমিন আছিলে, তথাপিও ইয়াৰ লগত যে ইমান সময় যুঁজি পেলাই তাৰ চকুটোত অলপ শান্তি লাগিছিল। তো ই হাৰিলেও বহুত খাতাৰনাক যুঁজ যুঁজিছিলে। আৰু সেইটো সময়ত আকৌ মংগলদৈৰ লগতো ই যুঁজিছিল ন, মংগলদৈৰ লগত ভয়ানক যুঁজ যুঁজিছিলে। চ' এই বছৰো তেনেকুৱা যুঁজ প্ৰথম আহতগুৰি যুঁজিছিলে। চ' আপোনালোকে আশীৰ্বাদ কৰি যাব। তেখেতৰ দেউতাক যিটো কলম শ্বেখ, তেখেতৰ বহুত নাম আছে, বহুত ডাঙৰ মহ ৰাখিছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া যুঁজ চাইছিলোঁ, কলমাবাৰী বুলি ক'লে কলম শ্বেখ বিখ্যাত, তেখেতৰ বহুত ডাঙৰ মহ আছিলে। চ' সম্পূৰ্ণখিনি আপোনালোকে হিষ্ট্ৰীৰ ভিডিঅ'ত জনাম। চ' এইটো ভিডিঅ'ত চাওক, আপোনালোক এইটো মহ দেখাইছোঁ আৰু এইটোৰ লগত ৰিলেটেড ভিডিঅ' মানে কথাবিলাকহে জনাইছোঁ। চাওক বহুত সুন্দৰ, কি মোচনটো চিচে চাইছেনে, বেলেগ মজা লাগিছে। ইয়াৰ শিংযোৰ বহুত মহ কিন্তু ইয়াৰ শিঙৰ কাৰণে নিদিয়ে, ইয়াৰ শিংযোৰ চাই পেলাই ভয় খাই যায়। চাওক মজা শুনি আছে, চাওকচোন। চাই লওক, এয়া মোৰ লগত ল'ৰা এজন আছে। তোমাৰ নামটো এবাৰ কৈ দিবা। নৌচাদ আলী ন, তুমি মহৰ লগত পুৰা লাগি থাকা ন। কলম শ্বেখ তোমাৰ কি হয়? তোমাৰ দেউতাক হয় নেকি? অঁ কলম শ্বেখ খুৰাৰ ল'ৰা হয়, চাই লওক। চ' মহটোৰ লগত পুৰা লাগি থাকে। চাওক ইয়াৰ মোচনটো চাওক, বেলেগ মোচন চাইছেনে, ভয়ংকৰ। 2027ত হ'ব ইয়াৰ খেলা, চাই লওক মজা ধামাকা। এয়া চাওক ইয়াৰ আখৰা চাওক, ইয়াৰ আখৰা কিন্তু আপোনালোকে চোৱা নাই আগতে, চাওকচোন বেলেগ ভয়ংকৰ। চাওক মজা। চাই লওক ইয়াৰ আখৰা ভয়ংকৰ, আগতে আপোনালোকে ইয়াৰ আখৰা চোৱা নাই, চাওক ধামাকা। চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক 2027 বৰ্ষত একদম ধূলি উৰাই দিব পাৰে। চ' এই বছৰ আহতগুৰি ধূলি উৰালে, হাৰা জিকা থাকে বাৰু, কিন্তু বহুত ভয়ংকৰ যুঁজিছে।
চ' আশীৰ্বাদ কৰি যাব যাতে ভাল ভাল জুচ ৰাইজক দেখাই যাব পাৰে। চাওক মজা। চ' ভিডিঅ'টো চাই আপোনালোকৰ তাত কেনে লাগিলে সকলোৱে কমেণ্ট কৰি পেলাই জনাব। যদিহে ভাল লাগিছে তেন্তে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক মজা লাগি আছে। চাওক ইয়া চাওক কি কৰি আছে চাওক। চাওক চাওক যুঁজিবলৈ পূৰা পাগল হৈ আছে চাইছেনে? বেলেগ মোচনটো চাওক, ইয়াৰ ভয়ংকৰ লাগিছে। চাওক চাওক কি কৰি আছে, বেলেগ মোচন। এই আপোনালোকৰ সন্মুখত কলম শ্বেইখ কলমবাৰী মহটো। চ' কলমবাৰী বুলি ক'লে কলম শ্বেইখৰ এটা বেলেগ নাম আছে। চাওক চাওক আপোনালোকক দৃশ্যটো দেখাই দিওঁ। এইটোৱে হ'ল চিনাৰী। চাওক ইয়াৰ মাজতে মহটো ৰাখিছে। চ' এইফালে ইয়াৰ দাদা আছে। চ' এইটো চাওক চিনাৰীটো আপোনালোকক দেখাই দিওঁ চাৰিওফালৰ। এইটো হ'ল চিনাৰীটো, সেইটো ৰাস্তা, আৰু ইয়াতে চাওক মহটো ৰাখিছে। চাওক আৰু ইয়াতে ৰাইজ এইফালে চাওক পুখুৰীটো চাওক, বহুত ডাঙৰ এটা পুখুৰী। চ' সাধাৰণতে মানে ইয়াৰ ভিতৰতে মানে সেই পুখুৰীটোতে আনি পেলাই গা ধুৱাই। চাই লওক ইয়াৰ পুখুৰীত আছে। আৰু এইফালে চাওক দৃশ্যটো, চিনাৰীটো কেনেকুৱা মজা লাগিছে চাই লওক, বহুত সুন্দৰ এটা চিনাৰী। চাওক পুখুৰীটো, আৰু ইয়াৰ মাজতে আছে আপোনালোকৰ মৰমৰ মহটো। চাওক বহুত প্ৰকাণ্ড এটা মহ। চাওক আৰু চাওক এই মহটো কিন্তু দীঘল, বহুতখিনি দীঘল আছে, যেনেকৈ ওখও আছে বহুত। সজা মহ হয়, শিঙৰ ফালৰ পৰা, চাইজৰ ফালৰ পৰা সম্পূৰ্ণখিনি। আৰু ইয়াৰ যুঁজ বহুত ভয়ংকৰ যুঁজ। মাথা পাতিলে ই হাৰিলেও 10-15 মিনিটৰ কমত হাৰি নাযায়। মাথা পাতিলে বহুত ভয়ংকৰ যুঁজে। চাওক ইয়াৰ চিনাৰীটো কিন্তু বহুত মজা লাগিছে। আৰু পুখুৰীটো চাওক কিমান ডাঙৰ পুখুৰী, ইয়াৰ মাজতে মহটো গা ধুৱাই থাকে। চাওক বহুত সুন্দৰ কিন্তু দৃশ্য। চাওকচোন আকাশখনৰ সৈতে চিনাৰীটো কেনেকুৱা মজা লাগিছে। আৰু ইয়াৰ সুন্দৰ চাওক চাওক Risotto. Guarda.
জোর চাইছেনে চাওক চাওক এটা বিশাল এটা মহ চ' মহটো চাই পেলাই কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি পেলাই জনাব যদিহে ভাল লাগিছে সকলোৱে লাইক কৰিব